যত্ন কম কৰে মানে ই নহয় যত্ন কম কৰা আছে আগত বিৰাট পৰিছিল এই বিক্ৰী কৰাই অসুবিধা মানে লাভ কৰিব পৰা এটা 400 টাকা এখন 400 টাকা তো দাদা আপোনাৰ পৰা যদি কোনোবাই মাশৰুম ল'ব বিচাৰে আপুনি যোগান ধৰিব পাৰিব দিব পাৰিম তো আপোনাৰ মোবাইল নাম্বাৰটো কাইণ্ডলি জনাই দিয়ক হাই ফ্ৰেন্ড সালাম নমস্তে মই ইফতিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা বিশেষ ভিডিঅ'ত ফ্ৰেন্ড আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মাশৰুম খেতি এয়া চাওক মোৰ পিছফালে চাব পাৰে এই ঘৰটোত গোটেইখিনি এইবিলাক মাশৰুম খেতিৰ কাৰণে ইয়াত ৰাখিছে আপোনালোকে চাব পাৰে আৰু যিজন দাদাই খেতিটো কৰিছে মোৰ লগত উপস্থিত আছে তো দাদা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ আৰু আপুনি মোক অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে দাদা আপোনাৰ নাম পৰিচয় গোটেইখিনি দি দিয়ক মোৰ নাম চৈতেন্দ্ৰ বৰ্মন মোৰ নিজা ঘৰ হাওনা গাঁও আৰু মোৰ এইটো ঘৰ মানে মোৰ খুৰাৰ ঘৰ বাজিতপাৰা ইয়াতে মই খুৰা মিলি মই ফাৰ্মটো কৰি আছোঁ এইটো মানে বঙাইগাঁও ডিষ্ট্ৰিক্ট ধনতলা বজাৰ বাজিতপাৰা ঠিক আছে ফ্ৰেণ্ড আপোনালোকৰ লোকেশ্যনটো মনত ৰাখিব ক'ত আছে এইটো খেতি আপুনি কিমান দিনৰ পৰা কৰি আছে এইটো আজি ইয়াতে 7 বছৰমান হ'ল 7 বছৰ আৰু এইটো মানে কিমানখিনি এৰিয়াত কৰিছে আপুনি এই ৰুমটোত এইটো মোটামুটি 28 বাই 14 আছে ঘৰটো ইয়াতে 1500 চিলিণ্ডাৰ আছে 1500 চিলিণ্ডাৰ আপুনি অলপ বুজাই দিয়ক এই খেতিটোৰ বিষয়ে মোক অলপ কৈ দিয়ক এইটো চিলিণ্ডাৰ মানে কি বস্তু আপোনাৰ চিলিণ্ডাৰ মানে আচলতে এইটো প্লাষ্টিক বেগ আমি আছে আমাৰ ভাষাত চিলিণ্ডাৰ বুলি কওঁ এইটো আৰু আচ্ছা ইয়াতে মানে কি হয় এই প্লাষ্টিকটো আছে মা 12 বাই 18 এই প্লাষ্টিকটো ইয়াৰ ভিতৰত আমি খেৰ কাটি কাটি আৰু যেটো মাশৰুমৰ গুটি খেৰটো হৰণ কৰি এতে মানে ভৰাই দিও তো এইটো এটা চিলিণ্ডাৰ বুলি কৈছে আপুনি ভৰাই দিয়াৰ পিছত এইটো নাম আমি ৰাখো চিলিণ্ডাৰ এটা বেগ আৰু নেকি আমি কৈ ঠিক আছে মানে ইয়াত আপুনি যে ৰাখিছে ইয়াত কেইটা চিলিণ্ডাৰ আছে টোটাল ইয়াত এটা লাইনত 6টা চিলিণ্ডাৰ আছে 6টা মানে তললৈকে ফেন চাব পাৰে এটো 1 2 3 4 5 6 আৰু এইটো প্লাষ্টিকৰ ৰছিৰে আপোনালোকে টাইটকে বান্ধি দিছে অলমাই ৰাখিছে তে এটা কথা হৈছে কি এটা চিলিণ্ডাৰৰ পৰা কিমানখিনি মাশৰুম উৎপন্ন হয় এইটো আসলতে 18 বাই 12 চিলিণ্ডাৰৰ ভাগ ভাগ থাকে পেপাৰটো লৈ কথা এইটো আমি সৰু সাইজৰ 18 বাই 12 ইয়াতে আমাৰ এই চিলিণ্ডাৰটো ওজন হয় মোটামুটি 2.5 পৰা 3 কিলো মানে খেৰটো ভৰাই যেতিয়া মানে প্ৰথম অৱস্থাত থাকে ইয়াৰ পৰা আমি মাশৰুম পাব পাৰো 2 কিলো এই সিজনত মোটামুটি ঠাণ্ডা সিজনত 2 কিলো মান পোৱা যায় কেজি কিমানকে বিক্ৰী কৰে হোলসেল 150 টকা এনে বিক্ৰী কৰাৰে 200 টকা না যেটো বিক্ৰী কৰে আৰু খেৰখিনি আপোনালোকে কিনি আনে নে ঘৰৰ থাকে কিনা সব কিনা এতিয়া আমি বহুত খেৰ ৰাখিছো এটো সবখিনি ঘৰৰ সম্ভৱ নহয় আমি প্ৰায় 60-70 বিঘা মানৰ খেৰ আমাক লাগে ইমান খেতি ঘৰত নাই গতিকে আমি কিনি ৰাখো খেৰ মানে কি হিচাপত কিনে এটো আমি বিঘা সিস্টেমত কিনো তো এটা কৰি চিলিণ্ডাৰত আপোনাৰ মানে খৰচ কিমান হয় এটা চিলিণ্ডাৰত ইটো 12 বাই 18 চিলিণ্ডাৰত ইটো মোটামুটি 45 টকাৰ পৰা 50 টকা কিমান কেজি প্ৰডাকশন হয় ইয়া ধৰক 1.5 পৰা 2 কিলো এটা চিলিণ্ডাৰত তো 2 কিলো হলে আপোনাৰ 150 টকা করে 300 টাকা 45 টাকা খরচা হয় 45 পৰা 50 টকা পানী প্ৰত্যেক দিনে এটো বনোৱাৰ 15 পৰা 20 দিনৰ ভিতৰত মানে ডেইলি এবাৰ কৰি পানী দিয়া হয় আৰু এটো ঠাণ্ডা সিজনত কৰে নে গৰমৰ সিজনত কৰে আসলতে আমি এতিয়া গোটেই সিজনটো গোটেই বছৰটোতে কৰো কিন্তু এতিয়া এই যেটো ভ্যাৰাইটি আছে এটো ঠাণ্ডা গৰম সিজনতো পোৱা যায় এটো বেলেগ হ'ব গুটিটো বেলেগ হ'ব হয় জাতটো বেলেগ হ'ব আচ্ছা এটো যে আপুনি কৰিছে এটো কি ভ্যাৰাইটি কিবা ভ্যাৰাইটি আছে নেকি আছে ইয়াৰ এটো ওয়েষ্টাৰ ফ্লোৰিডা বুলি কয় আৰু বীজটো কৰ পৰা আনে বীজটো আমি এতিয়া বেংগলৰ পৰা আনি আছো তো দাদা আপোনাৰ পৰা যদি কোনোবাই মাশৰুম ল'ব বিচাৰে আপুনি যোগান ধৰিব পাৰিব দিব পাৰিম তো আপোনাৰ মোবাইল নাম্বাৰটো কাইণ্ডলি জনাই দিয়ক 9957984106 ঠিক আছে ফ্ৰেন্ডস তো আপোনালোকক যদি লাগে দাদাৰ পৰা আপোনালোকে মাশৰুমৰ বীজ বা মাশৰুম ল'ব পাৰিব আপোনালোকে চাব পাৰে এই ঘৰটোত কি পৰিমাণে ৰাখিছে বহুত বিলাক ইয়াত মাশৰুমৰ বেড ৰাখিছে এটো ওলাই আছে আৰু এইফালে আছে এটো ওলাই আছে মানে এইবিলাক না এইবিলাক হয় মাশৰুম হয় আৰু এইটো আছে অলপ ঘূৰাই দিয়কচোন এটো চাও এইটো হয় না তো এইবিলাক যে আপুনি বিক্ৰী কৰে তো এইবিলাক প্যাকেটিং কৰি বিক্ৰী কৰে না কি দুটা ভাগত বিক্ৰী কৰো আসলতে প্যাকেটিং কৰি বিক্ৰী কৰো আৰু এনে এটা জগা আছে এনেও দি আহু মোটামুটি এনে সিঙাই পিনে একেবাৰে প্লাষ্টিকত প্যাকিং কৰি 10 কিলো 12 কিলো আপোনাৰ এটা বেড বনাৰ কিমান দিনৰ পিছৰ পৰা আপুনি প্ৰডাকশন পাব পাৰে এটো বতৰ লৈ কথা হয় এইখিনি সময়ত মোটামুটি 20 পৰা 25 দিনৰ ভিতৰত প্ৰডাকশন দিব আকৌ যেতিয়া বহুত গৰম আহিব তেতিয়া 30 পৰা 35 দিন লাগিব আৰু আকৌ যদি বেছি ঠাণ্ডা হয় তেতিয়াও 30 পৰা 35 দিন লাগিব কিয় মোটামুটি 20 পৰা 28 ডিগ্ৰী সেলসিয়াস এইখিনি সময় গৰমত মোটামুটি 20 পৰা 25 দিনত ওলাই যায় তো আপুনি এটো কাৰণে ট্ৰেনিং লৈছিল নেকি কৰবা ট্ৰেনিং লৈছো
এনে আমাৰ ওচৰত মানে বৰ্তমানে ক'ত ট্ৰেইনিং লোৱা ব্যৱস্থা আছে আচলতে সেনেকে ট্ৰেইনিং লোৱা ব্যৱস্থা হয়তো এনেকে ধৰক প্ৰথমতে এনেকে যায় যিজনে খেতি কৰি আছে তাৰ পৰা কিছু জানিব পাৰে হয় তাৰপিছত জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাতে যোগাযোগ কৰিব পাৰে তাৰপিছত সেনেকে ট্ৰেইনিং চেণ্টাৰ আছে এনেকে সুবিধা পালে ধৰক আমাৰ অল ইণ্ডিয়া বেচিছত এটা হেৰিত আছে হিমাচল প্ৰদেশত চলানত তাতেও মানে আছে তাতে ট্ৰেইনিং ল'ব পাৰে তাতে যোৱাটো অলপ মানে হেৰি কিন্তু ওৰ আগতে ধৰক কোনোবা খেতিয়কৰ পৰা এডভাইচ লৈ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব পাৰে কোনোবা মোৰ দৰ্শকে বা কোনোবাই যদি আপোনাৰ পৰা শিকিব বিচাৰে পাৰিবনে সেনেকে যদি ইচ্ছা থাকে পাৰিব আহিব আহিলে আপুনি মানে কেইদিন লাগিব এনে নৰ্মেলি আপুনি মানে যদি হাতে কামে যদি এটা ট্ৰেইনিং দি দিয়ে আচলতে এইটো ট্ৰেইনিং মোটামুটি 8 পৰা 10 দিন ধৰক এনেকা চৰকাৰী হিচাপত দিয়ে ট্ৰেইনিং আৰু এনেকে থুলমূল শিকিব গ'লে ধৰক 5 পৰা 6 দিন শিকিব পাৰিব হয় যেতিয়া এটা বেটত পৰা আপুনি জানিলে যে মোৰ এইখিনি প্ৰডাকশ্যন হৈ গ'ল হা আৰু এইটো মানে আৰু নহ'ব তেতিয়া এই বেটখিনি কি কৰে আপুনি এইখিনি ধৰক সাৰ হিচাপত ব্যৱহাৰ হ'ব এতিয়া কিছুমানে ভাৰ্মিং কম্পষ্ট কেঁচু সাৰ বনোৱাত ভাল এইটো হয় কেঁচু সাৰ বনাব পাৰে আৰু এনেও খেতিত দিলে এনেও খেতি ভাল হৈ যায় আচ্ছা আচ্ছা আপুনি কেনেকৈ গম পায় যে এইটোৰ পৰা আৰু মানে প্ৰডাকশ্যন নহ'ব বুলি সেইটো আচলতে ইয়াত মানে চিলিণ্ডাৰটো এইটো হেৰি আছে লাহে লাহে বহি যাব মানে সৰু হৈ আহিব আচ্ছা আচ্ছা আৰু ইয়াৰ মানে সীমা আছে ধৰক 3 মাহ 4 মাহলৈকে অলপ অলপকে প্ৰডাকশ্যন দি থাকে কিন্তু যেতিয়া বহি যাব চিলিণ্ডাৰটো খুব মানে পাতল হৈ যায় তেতিয়া আৰু মানে প্ৰডাকশ্যন নিদিয়ে এতিয়া অনুমান পাওঁ এটা তাৰপৰা ওলাই দিওঁ আৰু এইটোত কিবা মেডিচিন দিব লাগে নেকি মেডিচিন একো নাই ধৰক চূণ পানী চূণ লাগিব প্ৰথমতে অলপ ব্লিচিং পাউডাৰ লাগিব সেয়ে আৰু এনে মেডিচিন দিব নালাগে স্প্ৰে কৰি মেডিচিন দিব লাগে নিম তেল বুলি কয় এটা নিম তেলটো স্প্ৰে কৰিলে হ'ল এইটো কি কাৰণত দিয়া হয় এইটো পোক পৰুৱাৰ কাৰণে কিছুমান পোক পৰুৱা আহে মাখি বা সেনেকা ধৰক বিভিন্ন ধৰণৰ পোক পৰুৱা আহে সেইটো কাৰণে নিম তেল দিয়া হয় ঠিক আছে এইটো কি যন্ত্ৰ এইটো হাইগ্ৰমিটাৰ বুলি কয় তাপমান যিটো মানে চাব পৰা এইটো বেটাৰীটো হেৰি হৈছে ইয়াৰ কাৰণে মানে এইটো মানে আপুনি কি কাৰণত ইউজ কৰে এইটো ইউজ কৰো মানে কি ইয়াত তাপমাত্ৰাটো খুব চাব লগা হয় এতিয়া ধৰক বেছি যদি ঠাণ্ডা হয় ধৰক যদি আচলতে 12 বা 13 ডিগ্ৰী বা 15 ডিগ্ৰী এনেকা মানে হৈ থাকে ইয়াত গৰম কৰাৰ কাৰণে মানে কিছুমান ব্যৱস্থা ল'ব লগা হয় ৰুমটো আচ্ছা আৰু যেতিয়া গৰমটো বাঢ়ি যায় ধৰক 30ৰ আপদ হৈ যায় তেতিয়া মানে পানী চানী মাৰি সেনেকে ধৰক ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰিব লগা হয় সেইকাৰণে এই হাইগ্ৰমিটাৰটো দৰকাৰ হয় মানে টেম্পাৰেচাৰটো আপোনালোকে খুব মেইনটেইন কৰিব লাগে দাদা মই দেখিছো এইবিলাক যে আপুনি এই তুলা লগাই দিছে নেকি এইবিলাক এইটো কিয় দিছে আপোনালোকে জনাই দিব তুলা মানে এতিয়াৰ সময়ত এটা মাখি আহি ইয়াতে লাগি আছে আচলতে এইটো মাখি বুলি কয় এই কলা কলাবিলাক এইটো মানে চিলিণ্ডাৰৰ ভিতৰত সোমাই যায় আচ্ছা সোমাই যোৱাৰ ভিতৰত চিলিণ্ডাৰটো নষ্ট কৰে এতিয়াৰ সময়ত হয় কিন্তু এইটো মানে এইটো এই চিলিণ্ডাৰৰ পৰা এতিয়া আপোনালোকৰ প্ৰডাকশ্যন পোৱা নাই মোটামুটি আৰু এসপ্তাহৰ ভিতৰত এই প্ৰডাকশ্যন দিব তাৰমানে যেতিয়া নতুন চিলিণ্ডাৰ বনায় তেতিয়া এইটো মানে মুখটো যিবিলাক ওলাই আপোনাৰ য'ৰ পৰা মানে মাছৰুমটো ওলাব সেই মুখবিলাকত এনেকুৱাকৈ তুলা দিব লাগে ৰাখিছোঁ এতিয়াৰখিনি এতিয়া ছিজনত বনোৱাখিনি এনেকৈ তুলা দিব লাগে আকৌ কিছুমান সময়ত নালাগে তুলাটো কেতিয়া আপুনি আঁতৰাই দিব এইটো ধৰক আৰু মোটামুটি আজিৰ পৰা 3 দিন পিছত আঁতৰাই দিম ওলোৱাৰ মানে এইটো গম পাওঁতো ওলাব আৰু এইটো এইবিলাক চাওঁ এইটো লেয়াৰ দেখি আছো মই মানে চিলিণ্ডাৰটো বনাওঁতে লেয়াৰ 3টা লেয়াৰ বা কিছুমান 4টাও দিয়ে এইটো খেৰ হয় এইটো এইটো বীজ হয় আকৌ এইটো খেৰ আকৌ এইটো বীজ আকৌ খেৰ এনেকে মানে 4টা লেয়াৰ বনোৱা হয় 1 2 3 4 আৰু এইটো ঘৰটো যে মানে কেঁচা ঘৰ মাটিৰে এইটো মাটিৰ ঘৰে হ'ব লাগে নে মানে পকি কৰি দিয়া ভাল আচলতে পকি হ'লেতো ভাল কিন্তু কিছুমান ক্ষেত্ৰত মাটিৰো ভাল এতিয়া আমি পকি কৰিব পৰা নাই যে মাটিৰে বনাই আছো নিজৰ যদি ক্ষমতা থাকে বনালে ভাল দাদা আপুনিতো বহুত দিনৰ পৰা কৰি আছে আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নে নাই চৰকাৰৰ পৰা সেনেকা সুবিধা পোৱা নাই এতিয়ালৈকে এই বীজ বা কিবা ধৰণৰ বস্তু একো পোৱা নাই বা ঘৰ এইটোৰ কাৰণে ঘৰ পোৱা নাই তো ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে তো আজি আমি ইমানতে সমাপ্ত কৰিছোঁ আকৌ কিবা এটা নতুন টপিকছত আকৌ ভিডিঅ' বনাম তো আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা যদি চাই আছে তেনেহ'লে ফ'ল' কৰি দিব তো আকৌ লগ পাম ফ্ৰেণ্ডছ বাই বাই